জুবিন গাৰ্গ ভগৱান নেকি? এই যে মৃত্যুৰ পূৰ্বে এটা ইণ্টাৰভিউত জুবিনে কিছুমান কথা কৈ গৈছিল, যিবোৰ জুবিনৰ মৃত্যুৰ পিছত চব মিলি যোৱা যেন লাগিছে। নিজৰ মৃত্যুৰ কথা কি তেওঁ আগতীয়াকৈ গম পাই গৈছিল নেকি? মৃত্যুৰ পিছত অন্তিম যাত্ৰাত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা সমদল সৰুসজাই ষ্টেডিয়ামত নশ্বৰ দেশ অহাৰ লগে লগে ৰ'দৰ মাজতে যে হঠাৎ আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপালবোৰ, যাক আমি সেইদিনা অশ্ৰু অঞ্জলি বুলি কৈছিলোঁ, এই যে এটা প্ৰেমৰ গান, আকুল প্ৰাৰ্থনা হৈ পৰিল। আজিও যেতিয়া ভগৱানৰ ওচৰলৈ গৈছোঁ আৰু মুখৰ পৰা যেতিয়া মায়াবিনী গানটোহে প্ৰাৰ্থনাৰ ৰূপত ওলাই আহিছে, এইবোৰ কিহৰ ইংগিত? এই যে তেওঁৰ সমাধিত প্ৰতিদিনে ঈশ্বৰৰ উপাসনাৰ থলীৰ দৰে পৰিৱেশ এটা হৈছে, দূৰ দূৰণিৰ পৰা যে মানুহ আহিছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে, সেৱা লৈছে, এইবোৰ কিহৰ ইংগিত? সুযোগ পালেই যে তেওঁ কেৱল মৰাৰ কথা কৈছিল। তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ ফটোখনৰ সন্মুখলৈ কাছ এটা অহা, তেওঁৰ ফটোখনলৈ চাই ৰোৱা সেই বান্দৰটো, সেই গাইজনী, এইবোৰ কিহৰ ইংগিত? তেওঁ বাৰু সঁচাকৈয়ে ভগৱান নেকি? এই কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। জুবিন গাৰ্গ সঁচাকৈ ভগৱান নেকি? 52-53 বছৰ বয়সত তেওঁৰ লগত কি হ'ব, সেই কথা বাৰু সঁচাকৈ জুবিন গাৰ্গে প্ৰথমেই জানিছিল নেকি? সাধাৰণ মানুহতকৈ জুবিন গাৰ্গ কোনখিনিত ব্যতিক্ৰম আছিল, কোনখিনিত জুবিন গাৰ্গ বিশেষ আছিল, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। সকলোৱে জুবিন গাৰ্গৰ গীত শুনি ভাল পাইছিল। জুবিন গাৰ্গৰ গীতে সকলোকে মোহাচন্ন কৰিছিল কাৰণে বহুজনেই জুবিন গাৰ্গক আজি ভগৱানৰ শাৰীত ৰাখিছে। বহুতেই ভাবিছে যদি কোনোবা এই পৃথিৱীত ভগৱান আছে তেন্তে সেইজন জুবিন গাৰ্গ। কোনোবাই কৈছে ভগৱান নহয়, তেওঁ ভগৱানৰ সন্তান আছিল, সেইকাৰণে নিজৰ সন্তানক ভগৱানে নিজৰ কাষলৈকে লৈ গ'ল। কোনোবাই কৈছে তেওঁ ভগৱানৰ সন্তানো নহয়, তেওঁ আছিল আচলতে গানৰ দেৱতা। সঁচাকৈয়ে বাৰু জুবিন গাৰ্গ কি আছিল? এটা কথা ঠিক, জুবিন গাৰ্গ আপোনাৰ মোতকৈ বহুত বেছি বিশেষ আছিল। কিবা এটা বিষয়ত আপোনাৰ মোৰ যি চিন্তাধাৰা তাতকৈ সম্পূৰ্ণ ওলোটা আছিল জুবিন গাৰ্গৰ। আপোনাৰ মোৰ যি স্বভাৱ, সেই স্বভাৱতকৈ জুবিন গাৰ্গ সম্পূৰ্ণ পৃথক। জুবিন গাৰ্গ ভগৱান হয় নে জুবিন গাৰ্গ ভগৱানৰ সন্তান হয় নে জুবিন গাৰ্গ গানৰ দেৱতা হয়, সেই বিষয়ে আমি কিছু কথা পাতিম। কিন্তু আপোনাক আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ, এই ঘোৰ কলিযুগত জুবিন গাৰ্গ আছিল পুণ্যাত্মা। কাৰণ এটা পুণ্যাত্মাৰ যিখিনি গুণ থাকে, সেই আটাইকেইটা গুণ জুবিন গাৰ্গৰ গাত আছিল। জুবিন গাৰ্গ পুণ্যাত্মা আছিল কাৰণেই চাগে সেইদিনা সৰুসজাই ষ্টেডিয়ামলৈ তেওঁৰ নশ্বৰ দেহ অনাৰ সময়ত ৰ'দ দি থাকোঁতেই হঠাৎ বৰষুণৰ টোপালবোৰ পৰিছিল, যাক আমি অশ্ৰু অঞ্জলি বুলি কৈছোঁ। পৃথিৱী লোকৰ পৰা এটা পুণ্যাত্মা যেতিয়া বৈকুণ্ঠ ধামলৈ গতি কৰে, তেতিয়া প্ৰকৃতিয়েও কিছু সংকেত প্ৰদান কৰে বা ইংগিত দিয়ে, যিখিনি আমি চিনিব বা বুজিব নোৱাৰোঁ কাৰণে আমি পুণ্যাত্মা কি সেয়া চিনি নাপাওঁ। মই স্পষ্টভাৱে ক'ব পাৰোঁ, এটা পুণ্যাত্মাৰ যিখিনি গুণ থাকে, সেই সকলোখিনি গুণ জুবিন গাৰ্গৰ গাত আছিল। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে, এটা পুণ্যাত্মাৰনো কি কি গুণ থাকে? তেন্তে কৈ দিওঁ, শুনি লওক। পুণ্যাত্মা সেইজন ব্যক্তি হয় যাৰ অন্তৰ খুবেই পবিত্ৰ। পবিত্ৰ, সদাচাৰী আৰু ভাল কাম কৰাৰ গুণ যিজনৰ গাতেই থাকে, তেওঁৱেই হৈছে পুণ্যাত্মা। এজন এনেকুৱা ব্যক্তি যি কেতিয়াও অধৰ্মী কাম নকৰে, যিজন দয়ালু, যিজন পৰোপকাৰী আৰু যিজনে আনক সেৱা কৰি সদায় আনন্দ পায়, সেয়াই হৈছে পুণ্যাত্মা। জুবিন গাৰ্গৰ ব্যক্তিত্ব যদি আপুনি বিশ্লেষণ কৰি চায়, তেন্তে এই আটাইকেইটা গুণ আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখিবলৈ পাব। জুবিন গাৰ্গৰ মন খুবেই পবিত্ৰ। যিজনে জানে তেওঁ ভালদৰেই গম পাইছে, কাৰণ জুবিন গাৰ্গৰ মনটো পবিত্ৰ কাৰণেই জুবিন গাৰ্গ সদায় স্পষ্টবাদী। যিকোনো অনুষ্ঠানত কাৰোবাক যদি বেয়া পাইছে, সেই কথা জুবিন গাৰ্গে মুকলিকৈ কোৱাৰ সাহসকণ ৰাখে। বহু সময়ত তেওঁ বহুজনক মুকলিকৈ সমালোচনা কৰি ইয়াৰ প্ৰমাণ তেওঁ দি থৈছে। জুবিন গাৰ্গ সদাচাৰী আৰু ভাল কাম কৰাৰ গুণ জুবিন গাৰ্গৰ গাত আছে। জুবিন গাৰ্গৰ গাত যিকেইটা গুণ আছে, সেই গুণ আপোনাৰ মোৰ নাই। কাৰণ ভাল কাম কৰিবৰ কাৰণে আপুনি পুণ্যাত্মা হ'বই লাগিব। নিজৰ পকেটৰ ধন খৰচ কৰি
দুখীয়াজনক আৰ্তজনক সহায় কৰাৰ শক্তি আপোনাৰ মোৰ নাই। নিজে লঘোণে থাকি খাবলৈ নোপোৱাজনক এমুঠি অন্ন জুবিন গাৰ্গৰ দৰে মানুহেহে দিব পাৰে। সেইকাৰণে জুবিন গাৰ্গ পুণ্যাত্মা। জুবিন গাৰ্গ সদায় ধৰ্মনিষ্ঠ, অৰ্থাৎ জুবিন গাৰ্গে সদায় মানুহক ভাল কাম কৰিবলৈ প্ৰেৰণা যোগাইছিল, ভাল কাম কৰিবলৈ উদ্বুদ্ধ কৰিছিল, ধৰ্মৰ বাটেৰে চলিছিল। বিভিন্ন ইণ্টাৰভিউ সাক্ষাৎকাৰত জুবিন গাৰ্গে এটা কথা কৈছে, জীৱন দুদিনীয়া। গানৰ মাজতো জুবিন গাৰ্গে এই কথা কৈছে, জীৱনটো দুদিনীয়া, যিমান দিন আমি জীয়াই আছোঁ সিমান দিন আমি ভাল কাম কৰিব লাগে। এই কথা জুবিন গাৰ্গে আমাক শিকাই গৈছে। জুবিন গাৰ্গ পুণ্যাত্মা এই কাৰণেই কাৰণ জুবিন গাৰ্গ দয়ালু আৰু পৰোপকাৰী। জুবিন গাৰ্গে নিজেই কৈছে, ঘৰৰ পৰা তেওঁ ষ্টুডিঅ'লৈ ওলাই অহালৈকে তেওঁ 15ৰ পৰা 20 জন মানুহক সাক্ষাৎ কৰে। সেই 15-20 জন মানুহৰ অভাৱ অভিযোগ তেওঁ শুনে। জুবিন গাৰ্গৰ ওচৰলৈ সেই শ্ৰেণী মানুহ যায়, যি শ্ৰেণী মানুহৰ এটা অন্তত বিশ্বাস থাকে, চৰকাৰ প্ৰশাসন কোনেও সহায় নকৰিলেও জুবিন দাই সহায় কৰিব। সেই আশালৈয়ে তেওঁলোক জুবিন গাৰ্গৰ ওচৰলৈ যায় আৰু জুবিন গাৰ্গে তেওঁলোকক সহায় কৰে। কোনোবাজন যদি ৰোগীয়া তেওঁকো সহায় কৰে, কাৰোবাৰ যদি সন্তানৰ পঢ়াৰ খৰচ যোগাৰ কৰিব পৰা নাই সেইজনকো জুবিন গাৰ্গে সহায় কৰি আহিছে। অৰ্থাৎ দয়ালু আৰু পৰোপকাৰীৰ গুণটো জুবিন গাৰ্গৰ গাত আছে। এই দয়ালু আৰু পৰোপকাৰী স্বভাৱ সকলোৰে গাত নাথাকে। পৃথিৱীত বহু মানুহে বহু ধন ঘটিছে, কিন্তু কেইজনেনো বেলেগক সহায় কৰি পাইছে কওকচোন? জুবিন গাৰ্গে যিমান ধন উপাৰ্জন কৰে তাৰ আধা অংশ বেলেগক সহায় কৰোঁতেই গুচি গৈছিল, যাৰ কাৰণে জুবিন গাৰ্গৰ কাষলৈ সহায় বিচাৰি যোৱা মানুহৰ সংখ্যাও আছিল বহুত বেছি। জুবিন গাৰ্গে এটা কথা বাৰে বাৰেই কৈছে, তেওঁৰ সংগ কেৱল দুখীয়া মানুহবোৰ, যিবোৰ সৰ্বসাধাৰণ খাটি খোৱা মানুহ, সেইবোৰৰ মাজত থাকিহে তেওঁ ভাল পাইছিল। ধনী মানুহবোৰক জুবিন গাৰ্গে একেবাৰেই ভাল পোৱা নাছিল। বেলেগক সেৱা কৰাৰ আনন্দ পাইছিল জুবিন গাৰ্গে। সেৱা কৰি যিটো আনন্দ পোৱা যায় সেয়া কেৱল পুণ্যাত্মাইহে বুজি পায়, পাপী আত্মাই সেয়া অনুধাৱন কৰিব নোৱাৰে। সেইকাৰণে আমি জুবিন গাৰ্গক পুণ্যাত্মা বুলি এই ভিডিঅ'টোত অভিহিত কৰিছোঁ। কাৰণ পুণ্যাত্মাৰ কাৰণে যিখিনি মুখ্য গুণ, পবিত্ৰ আৰু সাধু স্বভাৱ, মন ব্যৱহাৰ সকলো পবিত্ৰ হ'ব লাগিব, ধৰ্মৰ পথেৰে চলিব লাগিব, সদায় যি ভাল কামৰ কাৰণে মানুহক উদ্বুদ্ধ কৰে আৰু নিজেও ভাল কাম কৰে, তেনেকুৱা প্ৰকৃতিৰ হ'ব লাগিব, সদাচাৰী হ'ব লাগিব, অৰ্থাৎ ব্যক্তিৰ আচৰণত সদাচাৰী সততা ফুটি উঠিব লাগিব, পৰোপকাৰী হ'ব লাগিব, মানে বেলেগক সহায় কৰি সদায় নিজেই আনন্দ অনুভৱ কৰিব পাৰিব লাগিব। এনেকুৱা হ'ব নালাগিব আপুনি কাৰোবাক সহায় কৰিব লাগে কাৰণে কৰিছে, কাৰোবাক টকা 100 দি আপুনি সহায় কৰিছে, তাৰপিছত যদি আপুনি ভাবি থাকে মইনো কিয় টকা 100 খৰচ কৰিলোঁ, নিজৰ কামত খৰচ কৰাহেঁতেনেই ভাল আছিল, সেইজনক পৰোপকাৰী বুলি নকয়। কাৰোবাক টকা 100 দি সহায় কৰি আপোনাৰ অন্তৰত আপুনি যি আনন্দ লভিব সেইটোকহে পৰোপকাৰী বুলি কৈছে। সন্তোষ আৰু প্ৰসন্ন ভাৱৰ মানুহ হ'ব লাগিব, কাৰণ এক পুণ্যাত্মাৰ এইটো স্বভাৱেই হৈছে তেওঁ সদায় সন্তুষ্ট আৰু প্ৰসন্ন হৈ থাকে। যিমান দান নকৰক লাগিলে কেতিয়াও মনলৈ বেয়া ভাৱ নাহে, সদায় প্ৰসন্নভাৱে আহে। দান কৰি সদায় তেওঁ শান্তি অনুভৱ কৰে। উত্তম গুণৰ ব্যক্তিজন পুণ্যাত্মা হয় আৰু নিজৰ যিবোৰ শুভ সংকল্প সেই শুভ সংকল্প পালন কৰাৰ যাৰ শক্তি থাকে সেয়াই হৈছে পুণ্যাত্মা। এই গোটেই কথাখিনি বিশ্লেষণ যেতিয়া আমি কৰিছোঁ আৰু জুবিন গাৰ্গৰ যেতিয়া ব্যক্তিত্ব আমি বিশ্লেষণ কৰিছোঁ, এই গোটেইবোৰ গুণ জুবিন গাৰ্গৰ গাত আছে কাৰণে আমি জুবিন গাৰ্গক পুণ্যাত্মা বুলি অভিহিত কৰিছোঁ। এই পুণ্যাত্মাৰ কোনো ভৌতিক স্থান নাই, ভৌগোলিক কোনো স্থান নাই, বৰঞ্চ এক আত্মিক স্থিতি আছে, যিখিনি ব্যক্তিজনৰ কৰ্মৰ পৰিণাম স্বৰূপে তেওঁ লাভ কৰে। গীতাতো ভগৱান শ্ৰীকৃষ্ণই এটা কথা কৈছে, কৰ্ম আপুনি যি কৰিব ফলো আপুনি তেনেকুৱাই লাভ কৰিব। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এই পুণ্যাত্মাৰ স্থান ক'ত হ'ব পাৰে? এবাৰ ভাবকচোন, যদি জুবিন গাৰ্গক আমি পুণ্যাত্মা বুলি ধৰি লওঁ তেন্তে জুবিন গাৰ্গৰ স্থান ক'ত হ'ব পাৰে? নিশ্চিতভাৱে চাগে আপোনাৰ মনলৈ আহিছে জুবিন গাৰ্গৰ স্থান স্বৰ্গত হ'ব। তেন্তে মই আপোনাক কওঁ, এই উত্তৰ আপোনাৰ শুদ্ধ নহয়। জুবিন গাৰ্গে নিজৰ জীৱনকালত যিবোৰ কাম কৰি গ'ল তেওঁৰ কাৰণে স্বৰ্গলোক কেতিয়াও স্থান হ'ব নোৱাৰে। জীৱনকালত জুবিন গাৰ্গে যিবোৰ কাম কৰি গ'ল, মৃত্যুৰ পিছত তেওঁ যিমানবোৰ মানুহ তেওঁৰ নশ্বৰ দেহৰ কাষলৈ তেওঁ টানি আনিবলৈ সক্ষম হ'ল, আৰু তেওঁৰ কৰ্মৰাজিৰ পৰা এটা কথা অন্ততঃ আপুনি নিশ্চিত হওক, তেওঁক যদি আমি পুণ্যাত্মা বুলি ধৰি লওঁ তেন্তে তেওঁৰ স্থান স্বৰ্গতকৈ ওপৰত। স্বৰ্গতকৈ ওপৰত বুলি ক'লে
তেওঁৰ স্থান ক'ত হ'ব? তেওঁৰ স্থান বৈকুণ্ঠ ধামত, অৰ্থাৎ ভগৱন্তৰ ধামত জুবিন গাৰ্গে স্থান লাভ কৰিছে। এই যে ইমান সময়ে আমি এই কথাখিনি আপোনাক ক'লোঁ, জুবিন গাৰ্গক পুণ্যাত্মা বুলি ধৰি এই কথাখিনি আমি আপোনাক ক'লোঁ। যদি পুণ্যাত্মা বুলি আমি জুবিন গাৰ্গক ধৰি লওঁ, তেন্তে তেওঁৰ স্থান হ'ব ভগৱন্তৰ ধামত, অৰ্থাৎ বৈকুণ্ঠ ধামত। স্বৰ্গতকৈও যাক ওপৰত বুলি কোৱা হৈছে। যদি বৈকুণ্ঠ ধামত জুবিন গাৰ্গৰ স্থানেই হয়, তেন্তে তেওঁ নিশ্চয় ভগৱানৰেই সন্তান আছিল। এক নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণেই তেওঁক এই পৃথিৱীলোকলৈ ভগৱন্তই পঠাইছিল। আৰু ভগৱন্তই যি উদ্দেশ্যৰ দ্বাৰা তেওঁক এই পৃথিৱীলৈ পঠাইছিল, সেই উদ্দেশ্য চাগে সফল হোৱাত তেওঁক পুনৰ নিজৰ ধামলৈ লৈ গ'ল ভগৱন্তই। গতিকে জুবিন গাৰ্গৰ অকাল বিয়োগত আপুনি মই শোকত ভাগি পৰিছোঁ। ভাগি পৰাৰেই কথা, কাৰণ আমি প্ৰাণৰ শিল্পীক হেৰুৱাইছোঁ, আমি আমাৰ উশাহটো হেৰুৱাইছোঁ, আমি আমাৰ প্ৰাণটো হেৰুৱাইছোঁ। সেইকাৰণে আমি ভাগি পৰিছোঁ। কিন্তু শাস্ত্ৰসন্মত দৃষ্টিভংগীৰে যদি আপুনি চায়, তেন্তে এটা কথা আপুনি দেখিব, জুবিন গাৰ্গৰ স্থান কিন্তু এতিয়া ভগৱন্তৰ ধামত। ভগৱন্তই নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণেই তেওঁক পৃথিৱীলোকলৈ পঠাইছিল। সেইকাৰণে আপুনি মই দুখ নকৰি জুবিন গাৰ্গৰ কাৰণে প্ৰাৰ্থনাহে কৰা উচিত। আকুল প্ৰাৰ্থনা, ভগৱন্তৰ ধামত যাতে তেওঁ খুব শান্তিৰে থাকে, সুখেৰে থাকে। এটা অন্তত আপুনি মই কৰিব পাৰোঁ, তেওঁ আমাক যিবোৰ বাট দেখুৱাই গৈছে, তেওঁ আমাক যিখন সমাজ দেখুৱাই গৈছে, সেই সমাজখন গঢ়িবৰ কাৰণে আপুনি মই কাম কৰিব পাৰোঁ। তেওঁ দেখুৱাই যোৱা পথেৰে আমি চলিব পাৰোঁ। তেওঁ দেখা সপোনবোৰ, তেওঁ দেখা সমাজখন আমি গঢ়িব পাৰোঁ, সপোনবোৰ পূৰ্ণ কৰিব পাৰোঁ। ভগৱানৰ সন্তান বা পুণ্যাত্মা কাৰণেই আজি চাৰিওফালে তেওঁৰেই চৰ্চা। সমাধি ক্ষেত্ৰত তেওঁৰ নামতেই আজি চাকি ধূপ জ্বলিছে। সমস্বৰে আজি তেওঁৰেই গুণানুকীৰ্তন কৰিছে। আজিৰ এই ঘোৰ কলিযুগত য'ত স্বাৰ্থপৰতাৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায়, সেই কলিযুগতো জুবিন গাৰ্গৰ কাৰণে ইমান বৃহৎ সংখ্যক মানুহ ওলাই আহি তেওঁৰ বাবে আকুতি কৰাৰ কাৰণে যি চেষ্টা কৰিছে, এইবোৰ দেখিয়েই গম পোৱা নাযায়নে জুবিন গাৰ্গ সঁচাকৈয়ে ভগৱানৰেই সন্তান আছিল? এইবোৰ দেখি আপুনিও অনুমান কৰি ল'ব পৰা নাইনে জুবিন গাৰ্গ সঁচাকৈ পুণ্যাত্মা? আপোনাৰো মনলৈ এইটো ভাৱ অহা নাইনে যে এক নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণেই তেওঁক আমাৰ মাজলৈ ভগৱন্তই পঠাইছিল? সেই উদ্দেশ্য সফল হোৱাৰ কাৰণেই চাগে তেওঁক ভগৱন্তই নিজৰ ধামলৈ লৈ গ'ল। যদি তেনেকুৱা কিবা আপোনাৰ অনুভৱ হৈছে, কমেণ্ট কৰি আমাক জনাবচোন। আৰু আমাৰ কথাখিনিৰ সৈতে আপুনি একমত হয় নে নহয়, সেই কথাও আমাক মুকলিকৈ জনাবলৈ নাপাহৰিব। আমি আমাৰ অনুভৱ আপোনাৰ সন্মুখত ব্যক্ত কৰিছোঁ। আমাৰ কথাখিনিয়ে সম্পূৰ্ণ সত্য বুলি আমি কেতিয়াও দাবী কৰা নাই, কেৱল অনুভৱখিনি শ্বেয়াৰ কৰিছোঁ। আপুনিও আপোনাৰ অনুভৱখিনি শ্বেয়াৰ কৰকচোন। এই মহান শিল্পীজনৰ স্বাৰ্থত কমেণ্টত একেষাৰ আপুনি একেবাৰে লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।